দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ জিয়াকুৰ ৰিজাৰ্ভ আদৰ্শ চিকিৎসালয়ত সোমবাৰে উপস্থিত হয় বিধায়ক হিমাংশু শেখৰ বৈশ্য। চিকিৎসালয়খনৰ 100 এবুৰি সমস্যাৰ বিষয়ে স্থানীয় ৰাইজ তথা বিজেপি কৰ্মীসকলে বিধায়কগৰাকীক অৱগত কৰাত আজি চিকিৎসালয়খনৰ চৌদিশে পৰিদৰ্শন কৰে বিধায়কগৰাকীয়ে। ৰাইজৰ অভিযোগ চিকিৎসালয়খনত সময়মতে উপস্থিত নহয় চিকিৎসক নাৰ্ছ। ইয়াৰ উপৰিও কামৰ গাফিলতি কৰ্মচাৰীৰ দিন দুপৰতেই চিকিৎসালয় চৌহদত প্ৰৱেশ কৰে গৰু ছাগলী কুকুৰ ইত্যাদি। নৈপৰীয়া ৰাজ্যৰ সুবিধাৰ্থে নিৰ্মাণ কৰা আদৰ্শ চিকিৎসালয়খনত নিশা নাপায় চিকিৎসাৰ সুবিধা। সাডেন ভিজিট বুলি ক'লে ভুল হ'ব। সাডেন ভিজিট হ'লে অলপমান পৰিস্থিতিটো আপোনালোকে আৰু বেলেগ দেখিলে হয়। কিন্তু মই এই আমাৰ যিটো জিয়াকুৰ মডেল হস্পিটেলখনৰ বিষয়ে বহুত দিনৰ পৰা বিভিন্ন অভিযোগ আহি আছিলে। মই আহি সকলো দিশতে মই আলোচনা কৰিলোঁ, মই নিজে পৰিদৰ্শন কৰিলোঁ। মই যিসকল ইয়াতে ষ্টাফ আছে, যিসকল ডক্টৰ আছে বা আমাৰ যিখিনি প্ৰতিনিধি আছে চৰকাৰী তৰফৰ পৰা হওক বা আমাৰ যিখিনি পাব্লিক ৰিপ্ৰেজেণ্টেটিভ আছে, আমাৰ পঞ্চায়তৰ লোকসকল আছে, কথা পাতিছোঁ। বহুতখিনি অসুবিধা আছে। কেইবাগৰাকীও এনেকুৱা ষ্টাফ আছে যিসকল বেলেগত নিজাববীয়াকৈ এটেচ হৈ তেওঁলোকে ইয়াতে নাহাৰ ফলতো পাব্লিকে অসুবিধা পাই আছে। আৰু ইয়াতে যিসকল কৰ্মৰত হৈ আছে তেওঁলোকৰো বিভিন্ন অভিযোগ আছে। টেকনিচিয়ানজনৰ কিবা অভিযোগ আছে আৰু ডক্টৰ নাথাকেও কিবা অভিযোগ আছে। মই সকলোকে মাতি কৈ দিছোঁ যে এইটো ছিষ্টেম নচলিব। তেওঁলোকে পাব্লিক ছাৰ্ভেণ্ট হয়, পাব্লিকক যাতে ন্যায় দিয়াৰ কাৰণে বা সময় সীমাৰ ভিতৰত থাকি বা যিখিনি তেওঁলোকৰ ডিউটি যাতে নিষ্ঠা সহকাৰে 1 নম্বৰ পালন কৰে। আৰু বেলেগ বেলেগ যিখিনি প্ৰব্লেম আছে সেই প্ৰব্লেমখিনিও বুজ লৈছোঁ। মই ইয়াতে বায়'মেট্ৰিক মেচিন দিবলৈ ব্যৱস্থা কৰিব দিছোঁ, যিটো আমাৰ ডিষ্ট্ৰিক্টৰ ADC